মিচিং সমাজৰ প্ৰথম গৰাকী মহিলা MBBS ডাক্তৰ বীণা দলেৰ পৰলোক গমন। 20 শতিকাৰ 80ৰ দশকত লণ্ডনৰ পৰা চিকিৎসা শাস্ত্ৰত উচ্চ শিক্ষা আহৰণ কৰা যোৰহাট ভোগদৈপাৰৰ নিবাসী ডাক্তৰ বীণাপাণি দলেৰ আজি 3 বজাত আকস্মিকভাৱে মৃত্যু হয় বুলি জানিব পৰা গৈছে। কৰ্মময় জীৱনত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ৰূপে সেৱা আগবঢ়োৱাৰ অবিবাহিতা বিশিষ্টা চিকিৎসক গৰাকী অৱসৰ গ্ৰহণৰ পাছতো ত্ৰিপুৰা চৰকাৰৰ অনুৰোধ মৰ্মে আগৰতলাত 7 বছৰ সেৱা আগবঢ়াই মৃত্যুৰ সময়ত ডাক্তৰ বীণাপাণি দলেৰ 73 বছৰ। এটি ব্ৰেকিং নিউজ, মিচিং সমাজৰ প্ৰথম গৰাকী মহিলা চিকিৎসক বীণাপাণি দলেৰ মৃত্যু ঘটিছে। ডাক্তৰ বীণাপাণি দলেৰ অকাল বিয়োগত শোক প্ৰকাশ কৰিছে মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ তাইদেৱে। তেখেতে কৈছে, মিচিং ৰেঙামলক লেনপুঙাৰ নে মিমে ডাক্তৰ বীণাপাণি দলেগে উয়ো আমপে গকুনাম দেম তাতবেক চোলা আইপে মধুৰগাং বিক ই ইয়ালদে সকলোই দুদাগম আনসি ৰেকপে দুমতেকে আমনা ৰুনে পুনমে কুমদুং মধুৰনে ৰাঙমগম মধুৰ মেক্সিকো দিদুম সুদুং। বিশিষ্ট লেখক সীতাৰাম দলে ডাঙৰীয়াও বীণাপাণি দলেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। মিচিং সমাজৰ প্ৰথম গৰাকী মহিলা MBBS ডাক্তৰ বীণাপাণি বাইদেউৰ বিদেহ আত্মাই অমৰ ধামত চিৰশান্তিৰে জিৰাওক তাৰে কামনা কৰিছে। বিশিষ্ট কবি সাহিত্যিক খগেন পেগুদেৱে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি শোকবাৰ্তা প্ৰেৰণ কৰিছে। মিচিং সমাজৰ প্ৰথম মহিলা MBBS ডাক্তৰ বীণাপাণি দলেৰ বিয়োগত আমি শোক প্ৰকাশ কৰিছোঁ। তাইৰ বিগত বিদেহ আত্মাই পৰলোক সদ্গতি লাভ কৰক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দীপক কুমাৰ দলেদেৱেও তেখেতৰ মৃত্যুৰ খবৰ মৰ্মাহত হোৱাৰ লগতে বীণাপাণি দলে বাইদেউৰ আত্মাৰ সদ্গতি কামনা কৰিছে। শোক প্ৰকাশ কৰিছে বিশিষ্ট কবি কনক চন্দ্ৰ দলে। মিচিঙৰ কিংবদন্তী প্ৰবীণ চিকিৎসক ডাক্তৰ বীণাপাণি দলে বাইদেউৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে সকলোৰে লগতে মোকো মৰ্মাহত কৰিছে। শোক প্ৰকাশ কৰিছে ডাক্তৰ ঘনকান্ত দলে। বিশিষ্ট বেংক বিষয়া তৰৈলক্য মোহন প্ৰেমে তেখেতেও শোক প্ৰকাশ কৰিছে। মিচিং সমাজৰ প্ৰথম গৰাকী মহিলা ডাক্তৰ বীণাপাণি দলে বাইদেউৰ বিয়োগে মিচিং সমাজৰ অপূৰণীয় ক্ষতি সাধন কৰিলে। বাইদেউৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, এয়ে ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা। ঠিক তেনেদৰে আমাৰ ইয়াত বহু দেখিছোঁ ৰূপকৰ মিলি, হৰিচৰণ পেগু, কবি অনুজ য়েইন, বিশিষ্ট লেখক তুলসীৰাম পাংগিং, দেৱানন্দ পেগু, উপেন টাইট, জাতিৰাম কামান, লগতে শিৱাজিত দলে তেখেতেও ইংলিছত দিছে এন আনবিলিভেবল নিউজ হেভিং হাৰ্ড দ্য ছাডেন ডিমাইজ অফ ডাক্তৰ বীণা দলে বাইদেউ উইথ টিয়াৰফুল আইজ আই হাইলি ডো ফিল হায়াৰ ছেড আনডাউটেডলি her sudden demise is an irreparable loss of our community. Notable that hope and plan were planned to visit her within shortly, but both ends have been ended prematurely. Of course, I tearfully do pray to the Almighty to certainly grant an eternal peace for her departed soul. Her contribution towards the society will be rightfully remembered in the coming days. ঠিক তেনেদৰে আমাৰ মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি ডাক্তৰ বিদ্যেশ্বৰ দলে তেখেতেও ডাক্তৰ বীণাপাণি দলে অকাল বিয়োগত শোক প্ৰকাশ কৰিছে। মিচিং সমাজৰ প্ৰথম গৰাকী মহিলা MBBS ডক্তৰ শ্ৰদ্ধাৰ ডক্তৰ বীণাপাণি দলে বাইদেউৰ মৃত্যুৰ খবৰে মনত বৰকৈ দুখ দিছে। বাইদেউৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, এই প্ৰাৰ্থনা। আমাৰ মাজত আছাম লুটাৰত বহুতে শোকবাৰ্তা প্ৰেৰণ কৰিছে। মিচিং ছ'চাইটি অফ মুম্বাইৰ পৰাও বিশিষ্ট লেখক পিটাৰ পেগু তেখেতেও শোকবাৰ্তা ইংৰাজীত পঠাইছে। দ্য নিউজ অফ দ্য ছাডেন ডিমাইজ অফ ডাক্তৰ বীণা দলে মেড মি ভেৰি ছেড। লাষ্ট ইয়াৰ ইন জুন আই মেড হাৰ ইন যোৰহাট এট আইকাৰ্ড ভৱন and discussed many things. For any medical problem I used to seek her advice over telephone. She was very kind to help me. Oh God, I lost my friend and medical advisor. May the departed soul of Bীণা Dole rest in eternal peace. ঠিক তেনেদৰে জনক দলে
জয়া মেধক দলে, অৱনী কুমাৰ মিলি তেখেতসকল শোক প্ৰকাশ কৰিছে মিচিং দুৰ্ভিক্ষবাঙৰ উপসভাপতি ডক্টৰ পবিত্ৰ কুমাৰ পেগুৱে। তেখেতে কৈছে খবৰটোৱে আমাক অতি মৰ্মাহত কৰিছে। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ডক্টৰ বীণাপাণি বাইদেউৰ পৰলোক প্ৰাপ্তিত আমালৈ শোক প্ৰকাশ প্ৰেৰণ কৰিছে হোমিঅ'পেথিক কলেজৰ প্ৰাক্তন ডিন, এতিয়া বৰ্তমান শ্বিলঙত কৰ্মৰত ডক্টৰ বিলাস পেগুদেৱে। মিচিং সমাজৰ অতিকৈ মৰমৰ প্ৰথমগৰাকী মহিলা ডক্টৰ বীণাপাণি দলে বাইদেউ আমাৰ সমাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গুচি গ'ল। বীণাপাণি বাইদেউৰ বিদেহী আত্মাই ঈশ্বৰৰ ওচৰত চিৰশান্তি লাভ কৰক, এয়ে ভগৱানৰ ওচৰত সৰ প্ৰাৰ্থনা। ঠিক তেনেদৰে আমাৰ ইয়াত শোকবাৰ্তা প্ৰেৰণ কৰিছে অঞ্জলি দলে বাইদেউ। অঞ্জলি বাইদেৱে লিখিছে, সঁচাকৈ আমি আমাৰ অতিকৈ শ্ৰদ্ধাৰ আৰু সন্মানী মহিলা ডক্তৰ এগৰাকীক হেৰুৱালোঁ। তেখেতৰ অমায়িক আৰু মৰমীয়াল কথা বতৰা, মাৰ্জিত পিন্ধন উৰণ, আচাৰ ব্যৱহাৰ আমাৰ সমাজৰ কাৰণে অতিকৈ আদৰ্শনীয় আছিল। তেখেতৰ পুণ্যাত্মাই শান্তি লাভ কৰক, এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আমাৰ ইয়ালৈ শোকবাৰ্তা প্ৰেৰণ কৰিছে অল গুৱাহাটী মিচিং কেবাঙৰ এক্স জেনেৰেল ছেক্ৰেটাৰী মুকেশ দলে। হি এক্সপ্ৰেছ ডেষ্ট ৰেষ্ট ইন পিচ মেডাম, ইউ উইল অলৱেজ বি ৰিমেম্বাৰ্ড বাই দ্য মিচিং কমিউনিটি উইথ প্ৰাইড এণ্ড ডিগনিটি। আমালৈ শোকবাৰ্তা প্ৰেৰণ কৰিছে ঘনশ্যাম সংগ্ৰামদেৱে, মধুৰ লুপাংক মৰিতাক, দেৱকুমাৰ মিলি ONGC অফিচাৰ মাতমানক আইপে মধুৰ লুতাতক বিগ আত্মাদে তালেং আমত মপলা দুলাংকা আমনা সেদি মেলৰ দনিপলম কুমলুদুং আদমি নামচা অৰুণাচল প্ৰদেশ লক ভাগ্যশ্বৰ প্ৰগাক বে মলুদুং ngolu tatpa laipe madir dung bikke aidde taleng amoto anpola dulangka amna doni polo kolop kumluk dung amaloi hukobarta প্ৰেৰণ কৰিছে মিচিং আগম কেবাঙৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ দল, বিশিষ্ট শিল্পী গজেন পাঙ্গিং দিল্লীৰ পৰা hukobarta প্ৰেৰণ কৰিছে। শুনি মনত দুখ লাগিল। মিচিং আগম কেবাঙৰ প্ৰাক্তন প্ৰধান সম্পাদক কবি কালিনাথ পাঙ্গিং দেৱেও hukobarta প্ৰেৰণ কৰিছে বেংগলৰ মিচিং ছ'চাইটিৰ প্ৰেছিডেণ্ট দীপক কুমাৰ পায়েং, লগতে বহু গণ্যমান্য ব্যক্তিয়ে। মিচিং সমাজৰ প্ৰথমগৰাকী মহিলা চিকিৎসক ডাক্তৰ বীণাপাণি দলে বাইদেউৰ অকাল বিয়োগত পৰলোক প্ৰাপ্তিত আমি আছাম তাঁত ফালৰ পৰাও তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।